নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে সাংগঠনিক তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলেই সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে কুচকাৱাজ। তাৰ ব্যতিক্ৰম নহয় আঞ্চলিক দল অসম গণ পৰিষদো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধিং বিধানসভা সমষ্টিত টঙালি বান্ধিছে অসম গণ পৰিষদে। সমষ্টিটো নিজৰ দললৈ আনিবলৈ ইতিমধ্যে সাংগঠনিক দিশ শক্তিশালী কৰাত গুৰুত্ব দিছে দলীয় নেতৃত্বই। সেই অনুসৰি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৬খন আঞ্চলিকৰ সহযোগত অসম গণ পৰিষদৰ ধিঙৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় এখন সাংগঠনিক সভা, য'ত অংশগ্ৰহণ কৰে কেইবা শতাধিক দলীয় নেতা কৰ্মীয়ে। আজি ধিং বিধান পৰিষদৰ সাধাৰণ অধিৱেশন হৈ গ'ল। আজি আমাৰ ২৬টা আঞ্চলিকৰ অৰ্থাৎ ২৬টা পঞ্চায়তৰ আজি প্ৰতিনিধি গোট খাইছে আৰু তেওঁলোকে আজি সিদ্ধান্ত লৈছে এই প্ৰতিটো আঞ্চলিক বা প্ৰতিটো পঞ্চায়তত নতুনকৈ সমিতিসমূহ পুনৰ গঠন কৰি এটা শক্তিশালী ৰূপত এই সমষ্টিটোক অসম গণ পৰিষদৰ অধীনত গঢ়ি তুলিব। তাৰেই আজি সংকল্প লৈছে আৰু মই ভাবোঁ আমাৰ ধিং সমষ্টি অসম গণ পৰিষদৰ সংগঠন অতি শক্তিশালী ৰূপত ধৰা দিব। গণ পৰিষদ দল আজি তাৰিখত সাংঘাতিক ধৰণৰ এটা শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হৈছোঁ। আজি তাৰিখত বৰপেটা লোকসভা সমষ্টিত আমাৰ এখন বুথ সন্মিলনৰ সভা হৈছে। তাত প্ৰায় ১২,০০০ সদস্যই তাত অংশগ্ৰহণ কৰিছে। সেইটোকে দেখা যায় যে আমি অসম গণ পৰিষদ দল সাংঘাতিক ধৰণৰ তাৰিখত শক্তিশালী হৈছোঁ। অহা ১০ তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত আমি বুথ সন্মিলন আয়োজন ইতিমধ্যে কৰিছোঁ আৰু অহা ১০ তাৰিখে আমাৰ প্ৰায় ১৫,০০০ আমাৰ ৯টা বিধানসভা সমষ্টিৰ প্ৰতিনিধিসকলৰ ১৫,০০০ সদস্য আমাৰ তাত অংশগ্ৰহণ কৰিব। আৰু আমি অসম গণ পৰিষদ দলে যিহেতুকে কাজিৰঙা লোকসভা সমষ্টিত আমি শক্তিশালী ৰূপে অৱতীৰ্ণ হৈছোঁ, গতিকে আমি ভাৰতীয় জনতা পাৰ্টীক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ যে কাজিৰঙা লোকসভা সমষ্টিটো অসম গণ পৰিষদ দলে আমাক এৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন, এনিভাৰত 24। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-1131। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।